ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে এটা যদি নিৰ্দিষ্ট আধান থাকে কিউ এই আধানটো স্থিৰ আধান আৰু ইয়াক আমি লৰচৰ কৰাব নোৱাৰো যদি তেতিয়া হলে এই আধানটোৰ ক্ষেত্ৰৰ ভিতৰত আন এটা আধান প্লাস কিউ নট ইয়াক যদি আমি অসীম দূৰত্বৰ পৰা আনি পি বিন্দুলৈ স্থানান্তৰ কৰি ৰাখিবলৈ বিচাৰো তেতিয়া হলে মুঠ কিমান পি বিন্দুত বিভৱ হ'ব হেতু উলিয়াবলৈ বিচাৰিম ধৰি লওক আধান কিউ কিন্তু ধনাত্মকে ধৰিম ধৰি লওক আধান কিউ এটা ও বিন্দুত অৱস্থিত আছে আৰু আন এটা আধান কিউ নট অসীমত আছে কিউ নট লৰচৰ কৰিব পাৰে আৰু কিউ লৰচৰ কৰিব নোৱাৰে বুলি ধৰি ললি হ'ল আমি অসীমৰ পৰা কিউ নট আনি কিউৰ পৰা r দূৰত্বত এই দূৰত্বটো r কিউৰ পৰা r দূৰত্বত এটো কিউৰ হ'ব না লাগিছিল এটো অসীম হ'ব লাগিছিল ঠিক আছে অসীমৰ পৰা r দূৰত্বত p বিন্দুত ৰাখিব বিচাৰিছো ধৰা যি কোনো এটা মুহূৰ্তত কিউ নট আধানটো a থাকোতে তাৰ দূৰত্ব x আছিল কথাটো এনেকুৱা হ'ল যে আমি এই প্লাস কিউ নটক আনি থাকিম এনেকে যিকোনো মুহূৰ্ত যেটা a পাইছে গৈ তেতিয়া তাৰ এই কিউ আধানটোৰ বা ও বিন্দুৰ পৰা দূৰত্ব x আছিল হেতু মুহূৰ্তত a থাকোতে তেতিয়া হলে এই প্লাস কিউ নট আৰু কিউৰ মাজত বিকৰ্ষণৰ বল কিমান হ'ব হেতু কুলম্বৰ সূত্ৰ আমাক দিব f হ'ব 1/4 pi epsilon naught q1 q2 হ'ব লাগিছিল কিন্তু যেহেতু আধান দুটাক আমি q1 q2 নিদি q0 লিখিব পাৰো হেবলি কি লিখিছো q0 ডিভাইড বাই দূৰত্ব এবাৰ x স্কয়াৰ এই x টো আগতে উল্লেখ কৰা হৈছিল এটো এক নম্বৰ ইকুৱেচন দি ৰাখি দিয়া এতিয়া এৰ একেবাৰে কাষত এটা b বিন্দু আছে এনেকে মন কৰা যে a আৰু b ৰ মাজত দূৰত্বটো একেবাৰে সৰু ইমানে সৰু যে a পৰা b লৈ আনোতে যেটো বিকৰ্ষণ বলৰ বৃদ্ধি হেতু একেবাৰে নাই হোৱা তাৰ মানে a আৰু b এক কিমানে কাষত যে a যিমান পৰিমাণৰ বল পোৱা গৈছিল এই বলটোৰ কথা কোৱা হৈছে হিমানে b তে পোৱা যাব প্ৰায় একই কাৰণ dx টো একেবাৰে বহুতে সৰু শূন্য ওচৰ চাপিছে গৈ অতি ক্ষুদ্ৰ dx মানৰ হৰণৰ এৰ পৰা b লৈ q নট স্থানান্তৰিত কৰিবলৈ কৰা ক্ষুদ্ৰ কাৰ্য হ'ব w f.dx এটো ক্লাস 11 ৰে ফৰ্মুলা আছিল ওয়াৰ্কৰ ফৰ্মুলা f.dx এতিয়া আমি ব্ৰেক যদি কৰিবলৈ যাও f.dx cos θ এটা ডট প্ৰডাক্টটো ভাঙি দিয়া হ'ল f.dx cos 180 ডিগ্ৰী কিয় হ'ল কাৰণ এই থিটাটো কাৰ মাজত এংগলটো ফোৰ্স বল আৰু dx ৰ মাজত এতিয়া এটো পজিটিভ আধান আৰু এটো পজিটিভ আধান ইহন্তৰ মাজৰ ফোৰ্সটো সদায় বিকৰ্ষণ মানে কিউ নটক সোফালে ঠেলি দিব কিন্তু আমি কি কৰিছো এৰ পৰা b লৈ আনোতে আমি বাওফালে আনিছো তাৰ মানে dx ৰ দিশটো উল্টা f ৰ তো এটা যদি এইফালে থাকে ভেক্টৰ এটা ভেক্টৰ যদি এইফালে থাকে ইহন্তৰ মাজত এংগলটো 180 ডিগ্ৰী হ'ব পৰা যায় সো কি লিখিছো cos 180 ডিগ্ৰী cos 180 ডিগ্ৰী ভ্যালুটো হ'ব -1 হেবলি এই মাইনাসটো ইয়ালে গুছি আহিছে -f(dx) তেতিয়া হলে কি হ'ব যে এই f যেটো আছে f ৰ মানটো এই এক নম্বৰ ইকুৱেচনৰ পৰা বহুৱাই দিলে dw equals to -1/4 pi epsilon naught q naught by x square dx এটো হল একেবাৰে এৰ পৰা b লৈ স্থানান্তৰ কৰিবলৈ কৰা কাৰ্যৰ পৰিমাণ এতিয়া আমি আসলতে কৰিছো কি আমি প্লাস q naught আধানক অসীম দূৰত্বৰ পৰা মানে ইনফিনিটিৰ পৰা আনি পিত ৰাখিছো তাৰমানে আগতে আছিল r ডিসটেন্স টু ইনফিনিটি তাৰ পিছৰ r ডিসটেন্স টু হৈ গল r তাৰ মানে আগতে আসলে ইনফিনিটি আমি আনি ৰাখিব লাগিব কত p বিন্দু কিমান দূৰত আছে r দূৰত আছে সো কিউৰ পৰা r দূৰত্বত অসীমৰ পৰা p বিন্দু লৈ যোৱা মুঠ কাৰ্য হৈছে w integration of dw so integration of এটা লিমিট বলা যদি বহুৱাই দিও অলপ জুম কৰিলে বেটাৰ হ'ব এটা যদি লিমিট বোৰ বহুৱাই দিও ইনফিনিটিৰ পৰা r লৈকে গৈছে কাৰ লিমিট dx ৰ কাৰণ দূৰত্বটো ইনফিনিটিত আছিল আগতে আৰু তাৰ পিছত p বিন্দুত ৰখা হৈছে তাৰমানে r দূৰত ৰখা হৈছে মাইনাস তো আগৰ পৰা আছিল 1/4 pi epsilon naught q naught by x square dx
ইয়াতে যিবোৰ কনষ্টেণ্ট আছে সেইবোৰ বাহিৰলৈ ওলাই যাব -1/4πε0 q0 এতিয়া ইন্টিগ্ৰেশন অফ ইনফিনিটি টু r লিমিট টু হেতু থাকিলে আৰু এটা যেটো 1/x² ইয়াতে এটো যেহেতু এটো পরিবর্তনশীল থাকি গল 1/x² dx আমি যদি ইন্টিগ্রেশন অফ 1/x² উলিয়াব যাও এটো হ'ব ইন্টিগ্রেশন অফ x পাওয়ার -2 ইফালে dx দিব লাগিছিলে dx ফর্মুলা কি আছিল ইন্টিগ্রেশন x পাওয়ার n dx ইকুয়াল টু x পাওয়ার n+1 ডিভাইড বাই n+1 তেতিয়া হলে এটো ক্ষেত্ৰত কি হ'ব x power -2 + 1 by -2 + 1 কাৰণ n ৰ জায়গাটো 2l হৈছে তেতিয়া হলে সৰি -2l হৈছে তেতিয়া হলে এটো হ'ব x power -1 by -1 বা -1 x power -1 বা -1 by x এটো হৈছে -1 by x লিমিট টু ইনফিনিটি টু r আগতে শিকিছিলা যে ইনফিনিটি সৰি আগতে শিকিছা লিমিট টু কেনেকৈ বহুৱাব লাগে ইন্টিগ্ৰেশন টু সলভ কৰাৰ পিছত এটা ইয়াতে এটা মাইনাস আছে বাহিৰতে এটা মাইনাস আছে সো এই মাইনাস মাইনাস দুটা ক্যান্সেল হৈ প্লাস হৈ গল আৰু যেতিয়া আমি লিমিটস বহুৱাইছো প্ৰথমতে r টু x ৰ জায়গাত বহুৱাইছো মাইনাস এটা কম্পালসৰি দিবই লাগে আৰু এই ইনফিনিটিৰ জায়গাত ইয়াতে আমি r ৰ ঠাইত সৰি x ৰ ঠাইত বহুৱাইছো 1/r - 1/∞ 1/∞ ভ্যালু 0 হয় তাৰ মানে এই ভাগটো বাদ গল থাকি যাব কি only 1/r এটো থাকিব নালাগিছিল ওকে এটো বাই মিস্টেক গৈছে এটো তেতিয়াই ইউজ হৈ গৈছে সো ইকুয়াল টু 1/4πε0 q0 বাসি গল only 1/r এই 1/r টু তললে গুছি আহিলে সো এটো কি আছিল মুঠ কৰা কাৰ্য তেতিয়া হলে আমি কাৰ্যটো লিখিব পাৰিছো বিভৱটো সংজ্ঞাৰ পৰা কি হ'ব v = w/q0 w2 এটো বহুৱাই দিয়া হ'ল q0 দি হৰণ কৰা হ'ল সো q0 কাটা গল থাকি গল 1/4πε0 q/r তেতিয়া হলে v হ'ব 1/4πε0 q/r ইয়াৰ অৰ্থটো হ'ল যদি এটা আধান থাকে q ইয়াৰ পৰা যদি p বিন্দু এটা r ডিসটেন্সত থাকে তেতিয়া হলে এই বিন্দুটোত এই q আধানটোৰ বাবে v ৰ মানটো হ'ব 1/4πε0 q/r এটা ক্যাপিটাল q দিয়া তুমি স্মল q দিয়া হেতু নিৰ্ভৰ কৰিব তোমাৰ ওপৰত